মিয়া বিতৰ্কৰ মাজতে উজলিল বাহাৰ আলী খান আৰু ৰহুল আমিন। পিতৃ মাতৃৰ নাই কোনো উচ্চ শিক্ষা, সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল সন্তান। কৃষক আৰু ৰাজমিস্ত্ৰীৰ সন্তানে বিৰিঙালে হাঁহি। মিয়া বিতৰ্কৰ মাজতে সৰ্বভাৰতীয় পৰ্যায়ত উজলিল বাহাৰ আলী খান আৰু ৰহুল আমিন। ধুবুৰীৰ মাজেৰ চৰ গাঁৱৰ বাহাৰ আলী খানে অঞ্চললৈ কঢ়িয়াই আনিলে সুনাম। সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হ'ল বাহাৰ আলী খান। কৃষক পিতৃয়ে অতি কষ্টৰ মাজেৰে সন্তানক পঢ়ুৱাই লাভ কৰিলে সফলতা। শাক পাচলি বিক্ৰী কৰি সন্তানক পঢ়াৰ খৰচ যোগাইছিল পিতৃয়ে। আজি কৃষক পিতৃৰ চকুত আনন্দৰ চকুলো। আনন্দিত হৈছোঁ আৰু গাঁৱৰ সকলো মানুহে কৈ আছে যে আপোনালোকে ভাল কৰি পঢ়ক, আমাৰ ছেলেৰ মতো আপোনালোক ডাঙৰ হৈ যাব। আমি বহুত খুশি হৈছোঁ। এনে এক ভিতৰুৱা দুৰ্গম চৰাঞ্চলৰ ঠাইৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাত এক অতি গৌৰৱৰ বিষয় হৈ পৰিছে। মই এবাৰ নীট এক্সাম দিছিলোঁ। নীট এক্সামত ভালেই হৈছে। মই ৰিজাল্ট দিয়াৰ পিছত কালি এলটমেণ্ট লিষ্টটো আহিলে মই যোৰহাট মেডিকেল কলেজ পাই গ'লোঁ MBBS চিট। তাৰ কাৰণে মই বহুত খুশি। বহুত মেহনত কৰিছিলোঁ আৰু এইবিলাক মেহনতৰ পাছত আছিল মোৰ ফেমিলি মেম্বাৰবিলাক, স্পেচিয়েলি মোৰ মা দেউতা, ইহঁতৰ আশীৰ্বাদ আৰু মোৰ এই মেহনতৰ কাৰণে আজি এইটো জাগাত মই আহিব পাৰিছোঁ। মোৰ ভৱিষ্যত আশা এইটোৱে যে যোৰহাট মেডিকেল কলেজৰ পৰা MBBS ক্লিয়াৰ কৰি ভাল এটা মানে PG জাতীয় পাওঁ আৰু কিবা চাৰ্জাৰীৰ কাৰণে মই মানে চেষ্টা কৰিম যিমান দূৰ পাৰোঁ আৰু। আনহাতে সোণতলীৰ বদলা পথাৰ গাঁৱৰ ৰাজমিস্ত্ৰী চবৰ আলীৰ পুত্ৰ ৰহুল আমিনেও আনিলে সুখবৰ। চৰকাৰী স্কুলত পঢ়িয়েই নীট পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতা অৰ্জন কৰিলে ৰহুল আমিনে। চিকিৎসকৰ সপোন দেখা অতি দৰিদ্ৰ ল'ৰাটো আজি চিকিৎসা বিজ্ঞান অধ্যয়নৰ সপোন পূৰণ হ'ল। নীট পৰীক্ষাত 563 নম্বৰ লাভ কৰি শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত নামভৰ্তিৰ সুবিধা লাভ কৰিলে ৰহুল আমিনে। সৰ্বমুঠ 563 নম্বৰ পাই এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মানে নামভৰ্তি হোৱাৰ কাৰণে সক্ষম হৈছোঁ। মোৰ বহুত ভাল লাগিছে। মোৰ এই নীটৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গসকলে মোক বহুত, লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে। এই ক্ষেত্ৰত সিহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সফলতাৰ পিছতেই দুই ছাত্ৰক জনাইছে সম্বৰ্ধনা। সোণতলীৰ পৰা ৰেজাউল কবিৰ আৰু পৰ্বতজোৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট টাইম ইট।